অসমৰ এছাম লোকে ফেচবুকত স্মাইলি থামছ আপ ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছিল একেখিনি মানুহে, আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকীক, তামুলপুৰত 1 গৰাকীক, কাৰ্বি আলঙত 1 গৰাকীক, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ সালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেন্টিফাই কৰিছো। তেওঁলোকে লালকিল্লাতো বম ব্লাষ্ট কৰিছে, পেহেলগামতো মানুহক মাৰিছে, আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে। মানুহবোৰ একেবোৰে য'ত যেনেকে পায় তেনেকেই আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। ক'ৰবাত বমেৰে নোৱাৰিলে গুলীৰে, ক'ৰবাত গুলীৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰি এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে, আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত ল'ম।